বৃহস্পতিবাৰে অংগনবাড়ী কৰ্মীসকলক প্ৰদান কৰা হৈছিল একোটাকৈ মোবাইল ফোন, কিন্তু মোবাইল ফোন গ্ৰহণ কৰি সুখী নহয় একাংশ অংগনবাড়ী কৰ্মীসকল, কাৰণ তেওঁলোকক দিয়া হৈছে লাভা কোম্পানীৰ 4G মোবাইল। 4G মোবাইলেৰে ডাটা আপলোড কৰিবলৈ হেনো অসুবিধা হ'ব তেওঁলোকৰ। তদুপৰি অতি কম মূল্যৰ মোবাইল দিয়া হৈছে তেওঁলোকক। 14-15 হাজাৰ মূল্যৰ মোবাইল ফোনেৰে কাম কৰিবলৈ অসুবিধা হ'ব তেওঁলোকৰ। একাংশ কৰ্মীয়ে এইদৰে ব্যক্ত কৰে অসন্তুষ্টি। একেদৰে কেন্দ্ৰসমূহত প্ৰদান কৰা শিশু খাদ্য সম্পৰ্কেও বিস্ফোৰক মন্তব্য কৰে কৰ্মীসকলে। অতি নিম্নমানৰ শিশু খাদ্য যোগান ধৰা হৈছে কেন্দ্ৰসমূহত। এইবোৰ খাদ্য নিজেই খাব নোৱাৰি, আনক কেনেকৈ খুৱাব? সেইবাবে শিশুৰ অভিভাৱক কিংবা প্ৰসূতি মাতৃয়ে গ্ৰহণ নকৰে এনে নিম্নমানৰ খাদ্য। কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধি নকৰালৈও প্ৰকাশ কৰে গভীৰ উদ্বেগ। সমস্যা মানে আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ সমস্যা বহুতেই। কথা হ'ল আজি আমাৰ ইয়াত স্মাৰ্টফোন দিব বুলি আমাৰ আজি অনুষ্ঠান হৈছে বৰ্তমান, আৰু আমাৰ মিনিষ্টাৰ আহিব, আমাক ইয়াত মোবাইল দিব, স্মাৰ্টফোন। গতিকে আমাৰ অংগনবাড়ীত আমি পোষণ ট্ৰেকাৰ বুলি আমাৰ এটা এপ আছে, যিটো এপত আমি আমাৰ বিভাগীয় কামসমূহ আমি সেই মোবাইলত কামবিলাক কৰিব লাগে। এতিয়া কথা হ'ল বৰ্তমান আমাৰ 5G যুগ চলি আছে মোবাইলত। যিহেতু বৰ্তমান 5G যুগ চলি আছে, কিন্তু গম পোৱা মতে আমাক 4G মোবাইল এটাহে দিব বুলি আমি গম পাওঁ। 4G আৰু লাভা কোম্পানী, যিটো হয়তো আমি জানো সকলোৱে যে লাভা কোম্পানীৰ মোবাইলটো ইমান এটা উন্নত মানৰ নহয়, কিন্তু আমি যদি কামসমূহ কৰিব লাগে তেনেহ'লে আমাক এটা ভাল উন্নত মানৰ ভাল প্ৰচেছৰ থকা, তাৰপিছত ভাল জিবি, ভাল ৰেম, তেনেকুৱা ধৰণৰ মোবাইল 5G হ'লে আমাৰ ভাল হয়। আমি যোৱা 2023 চনৰ 2 জুলাই তাৰিখে আমি CM ছাৰক লগ কৰিছিলোঁ। তেতিয়া তেওঁ আমাক সমস্যা কথা আমি তেতিয়া তেওঁকো কৈছিলোঁ। তেতিয়া তেওঁ কৈছিল যে কি মোবাইল লাগিব। তেতিয়াও কিন্তু আমি কৈছিলোঁ যে আমাক 5G মোবাইল হ'লে ভাল হয় আৰু ভাল মোবাইল এটা লাগে, আমি ভালকৈ কামখিনি কৰিব পৰা। তেখেতে কিন্তু তেতিয়া আমি হ'ব বুলি কৈছিলোঁ। যিহেতু আমি আশাবাদী বহি আছিলোঁ, যেতিয়া গম পালোঁ যে আমাক মোবাইল এটা দিব, তেতিয়া আমাৰ সঁচাকৈয়ে আমি বহুতে আনন্দিত হৈছোঁ সকলোৱে। কিন্তু গম পোৱা মতে যিটো 4G মোবাইল দিব লাভা কোম্পানীৰ, সেইটো সঁচাকৈ আমি গম পোৱা মতে উন্নত মানৰ নহয়। সেয়েহে আমি ইমান এটা আমি ভাল লগা নাই, আমাৰ সকলোৰে মনত দুখ। সেয়ে আমাক যদি এই লাভা কোম্পানীৰ বা 5G হ'লেও হ'ল হয়, যদি এইটো কোম্পানীৰে দিয়ক, ক'ব লগা নাই। আৰু পিছে যেতিয়া এতিয়া আমি ওপৰ মহলাত আমি ধৰ মোবাইলটো সকলোৱে আহিছোঁ, যেতিয়া সকলোৱে কোৱা মতে মডেলটো মই ইমান সঠিক নাজানো, 15,000 টকাৰ মোবাইল বুলি গম পাইছোঁ। 15,000 হ'ল নে 14,999 তেনেকুৱা ধৰণৰ। এতিয়া কথা হ'ল কি, যদি 14,000 বুলি ধৰি লওঁ বা 14 বা 15,000 বুলি যদি আমি ধৰি লওঁ, তেনেহ'লে তেনেকুৱা সিমানমান দামত আমি এটা 5G মোবাইল পাই যাম। কিন্তু এইটো 4G ভাল কোম্পানী ল'ব পাৰিব, আমি ভাল কোম্পানীয়ে ল'ব পাৰিম। এতিয়া আমি নিজৰ মোবাইলেৰে আমি কাম কৰি আছোঁ। আগতেও আমাক এটা মোবাইল দিছিল পেনাছনিক, সেই পেনাছনিক মোবাইলটোৰে আমি কোনেও কাম কৰিব পৰা নাই। আমি সকলোৱে নিজে আমি লোৱা মোবাইলেৰে কাম কৰিছোঁ, আৰু সেইসমূহ হ'ল 4G। আৰু মই নিজে লৈ থকা মোবাইলটো হৈছে মোৰ 5G, যিটো মোবাইলত মই নিজেও বহুতো অসুবিধা পাইছোঁ। সেই আমি 5G ধৰণৰে আমাৰ সমস্যা আছে, খাদ্যৰ ক্ষেত্ৰত আছে। আমি যিখিনি আমাক বৰ্তমান আজি বহু আগৰ পৰাই আমাক পেকেট খাদ্য যোগান ধৰি আহিছে, তাত দাল খিচিৰি পেকেট, চুজি হালোৱা পেকেট, সেই পেকেটসমূহ আমি কেন্দ্ৰত বনাই খুৱাব লাগে, আৰু প্লাছ আমি বিতৰণো কৰিব লাগে গৰ্ভৱতী, প্ৰসূতি মাতৃ, কিশোৰীসকলক, আৰু কেন্দ্ৰত আমি বনাই খুৱাব লাগে। কিন্তু সেই খাদ্যসমূহ বনাই খোৱালেও 2-এটা শিশুৰ বাহিৰে বেছি সংখ্যক শিশুৱে তাৰমানে খাবলৈ টান পায়। কোনেও অভিভাৱকসকলেও খাবলৈ টান পায়, একেবাৰে নিম্নমানৰ সামগ্ৰী দিয়ে। নিম্নমানৰ মানে তাত এটা গোন্ধ এটা আছে, যিটো গোন্ধ শিশুসকলে ভাল নাপায়, সেইটো এটা কথা। লগতে অভিভাৱকসকলেও ঘৰলৈ নিবলৈও টান পায়। বহুতেই নিয়ে যদিও তাৰমানে তেওঁলোকে অভিভাৱকসকলে আমাক জনোৱা মতে আমি গম পাওঁ যে সেই খাদ্যসমূহ তেওঁলোকে গৰু ছাগলী খুৱাই, হাঁহ মুৰ্গী খুৱাই বুলি আমি গম পাইছোঁ। গতিকে যিটো উদ্দেশ্যত আমাক খাদ্যখিনি দিছিলে, সেই উদ্দেশ্যটো কিন্তু সফল হোৱা নাই। এই দাল খিচিৰি আৰু চুজি হালোৱা যিটো পেকেট খাদ্য, আৰু আমি সকলোৱে জানো
দিয়ক, চুজি দিয়ক, ডাইৰেক্টলি চুজিটো দিয়ক, আমি বনাই খুৱাব পাৰিম, মটৰ দিব পাৰে, চয়াবিন দিব পাৰে, সেইবিলাক হ'লে আমাৰ ভাল হয়। প্ৰটিনযুক্ত খাদ্য দিয়ক, যিখিনিৰ কাৰণে আমাৰ মেইন উদ্দেশ্য আছিল শিশুখিনিৰ। এই বিষয়ে আপোনালোক আমি জনাইছোঁ, আমি মুখেৰেও জনাইছোঁ। কাক জনাইছে আপোনালোকে? আমি মুখেৰে কৈয়ে থাকোঁ, আমাৰ কাক জনাইছে? সহযোগিতা বাইদেউসকলক, লগতে আমাৰ চিকিৎসা বাইদেউসকলক, লগতে আমি নিজে ডাইৰেক্টৰ ছাৰক এবাৰ লগ কৰিছিলোঁ। আমি যেতিয়া বিকাশ মোদী ছাৰ আমাৰ আছিল, তেখেতক আমি লগ কৰিছিলোঁ, ডাইৰেক্টৰ ছাৰ, তেখেতকো আমি জনাইছিলোঁ। আমি বাইহাটাৰ পৰা পূজা বৈশ্যৰ ৰিপৰ্ট, গ্ল'বেল NE 24/7।